আপোনালৈ শুভেচ্ছা আৰু লগতে সাৱধানো ৰাইজৰ বাবে কাম কৰি যাব। ক্ষমতাত আহিলো বুলিয়েই অহংকাৰী আৰু মতলীয়া নহ'ব। ৰাইজে চাই আছে, নতুন প্ৰজন্মই চাই আছে। নমস্কাৰ, মই জ্ঞানশ্ৰী বৰা। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক দুটামান কথা ক'বলৈ বিচাৰিছোঁ। প্ৰথমতে শুভেচ্ছা, আপোনালোকে ৰাইজৰ সমৰ্থন লাভ কৰিছে আৰু চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। গতিকে অনাগত দিনত ৰাইজৰ পক্ষত কামবোৰ কৰি যাব বুলি আশা ৰাখিছোঁ। দ্বিতীয়তে আপোনাক দুটামান কথা সোঁৱৰাই দিবলৈ বিচাৰিছোঁ। এইবাবেই কাৰণ কালি আপোনাৰ প্ৰেছ মিটত আপুনি মোক তাচ্ছিল্য কৰি দুটামান কথা কোৱা দেখিবলৈ পালোঁ। এই নিৰ্বাচনটো মোৰ প্ৰথম নিৰ্বাচন আছিল। মৰিয়নি সমষ্টিৰ পৰা ৰাইজৰ দলৰ আৰু বিৰোধী মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত অৱতীৰ্ণ হৈ লাভ কৰিলোঁ 52,792টা ভোট। নিৰ্বাচনী প্ৰচাৰ মোৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা মৰিয়নিত প্ৰথমটো খোজ দিয়াৰ পৰা আৰম্ভ কৰি 35 দিনীয়া আছিল। আৰু আপুনি প্ৰথম নিৰ্বাচন খেলিছিল 1996 চনত। আপুনি লাভ কৰিছিল 29,318টা ভোট। যদি সেই সময়ত আৰু আজিৰ দিনত মৰিয়নি সমষ্টিৰ তুলনা কৰি পাৰ্চেণ্টেজৰ হিচাপতো চাওঁ, তেতিয়াহ'লে সেই সময়ত আপুনি লাভ কৰিছিল 34% ভোট আৰু মই এইবাৰ লাভ কৰিলোঁ 39% ভোট। আপুনি যোৱাকালি এক্সিট পলৰ কথা কৈ মোক তাচ্ছিল্য কৰি দুটামান কথা কোৱা দেখিলোঁ। সেইবাবে এইখিনি কথা ক'বলৈ মই বাধ্য হ'লোঁ। প্ৰথম নিৰ্বাচন মই নিজেই মৰিয়নিত জন্ম লাভ কৰা নাই। মোৰ বংশ পৰিয়াল কোনো আত্মীয় স্বজন মৰিয়নিত নাথাকে। তাৰ পাছতো দলীয় সতীৰ্থ বিৰোধী মিত্ৰজোঁটৰ প্ৰতিটো দলৰ সদস্যসকলৰ কষ্ট আৰু ত্যাগৰ ফলত মই এই ভোট পাবলৈ সক্ষম হ'লোঁ মাত্ৰ 35টা দিনত। আপুনি সেই সময়ত যেতিয়া নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল, তেতিয়া আপুনি আছিল অসমৰ এজন অতি শক্তিশালী ৰাজনৈতিক নেতা। তাৰ আগত আপুনি কটন কলেজৰ 3বাৰকৈ সাধাৰণ সম্পাদক হৈছিল। আপুনি কংগ্ৰেছ কৰিছিল আৰু সেই সময়ৰ অসমৰ আটাইতকৈ শক্তিশালী নেতা মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ চৰণত পৰি আপুনি নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। আপুনি তাৰ আগত আলফাও কৰিছিল, আছু কৰিছিল, অসমৰ আটাইতকৈ ডাঙৰ শক্তিশালী ছাত্ৰ সংগঠন আছুৰ জৰিয়তে। আৰু সেই সময়ত আপুনি ধনবল বাহুবলেৰে শক্তিশালী হ'বলৈ আলফা কৰিও টকা খবৰ গোটাই ৰাইজৰ ৰোষত পৰাৰ অভিযোগো বহু মানুহৰ মুখে মুখে প্ৰচলিত। আপুনি সেইদৰে নিজক শক্তিশালী কৰাৰ পৰৱৰ্তী পৰ্যায়ত সেই সময়ত শাসনত থকা কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীজনৰ চৰণত থিতাপি লৈ আপুনি নিজক অৰ্থনৈতিকভাৱে ধনবলে বাহুবলে শক্তিশালী কৰিও তুলিছিল। কেৱল সিমানেই নহয়, নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আগত হিতেশ্বৰ শইকীয়াদেৱৰ চৰকাৰৰ দিনত আপুনি কংগ্ৰেছৰ বহু শক্তিশালী এজন নেতা আছিল। আপুনি দলীয় দায়িত্বতো আছিল, আপুনি যুৱ কংগ্ৰেছৰ বিভিন্ন দায়িত্বত আছিল আৰু সেই দায়িত্বৰ জৰিয়তে আপুনি যথেষ্ট শক্তিশালী অৰ্থবলেৰে বাহুবলেৰে শক্তিশালী এজন নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি তুলিছিল। আৰু তাৰ পাছত আপুনি প্ৰথমটো নিৰ্বাচনত অৱতীৰ্ণ হৈ 34% ভোট লাভ কৰিছিল। মোৰ তেনেকুৱা কোনো অতীত নাই। মই গোৱালপাৰা মহাবিদ্যালয়ত চৰকাৰী চাকৰিত 2.5 বছৰ কাল পাৰ কৰাৰ পাছত একাউণ্টত মাত্ৰ 2 লাখ টকালৈ মৰিয়নিত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহিছিলোঁ। চৰকাৰত থকা দলৰ পৰা মই নিৰ্বাচন খেলা নাই। কোনো চৰকাৰী নেতাৰ ভৰিত পৰি মই মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভও কৰা নাই। ৰাইজৰ মাজত যি আদৰ্শৰ কথা কৈ ৰাইজৰ বাবে যিখিনি আচলতে কা আন্দোলন কৰিছিলোঁ, সেই কা আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ মনৰ কথাবোৰ কৈ মই ৰাজনীতিলৈ আহিছোঁ। মোৰ মা দেউতাও ৰাজনীতিত নাই। মোৰ মূৰত কোনো চৰকাৰত থকা ডাঙৰ ব্যক্তিৰ আশীৰ্বাদো নাই। মোৰ ওচৰত অৰ্থনৈতিক ধনবল বাহুবল একো নাই। তাৰ পাছতো নিৰ্বাচনত অৱতীৰ্ণ হৈ মই এইখিনি ভোট লাভ কৰিছোঁ। আপুনি নিৰ্বাচন খেলিছিল মাত্ৰ 2টা কাৰ্যকাল প্ৰতিষ্ঠিত হৈ থকা 2বাৰৰ MLA এজনৰ বিৰুদ্ধে। মই নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ 5বাৰ MLA আৰু মাকক ধৰি 7বাৰ যিটো পৰিয়ালে ইয়াত জনপ্ৰতিনিধি হৈ আছে, সেই পৰিয়ালটোৰ বিৰুদ্ধে। নিজেই যিজন ব্যক্তি 5বাৰ জয়ী হৈছিল তেওঁৰ বিৰুদ্ধে। বিগত 35টা বছৰত যিজন ব্যক্তিৰ যিটো পৰিয়ালৰ আধিপত্য মৰিয়নিত আছে, সেই পৰিয়াল সেইজন ব্যক্তিৰ বিৰুদ্ধে। আৰু যিজন ব্যক্তি নিজেই কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ শক্তিশালী নেতা, আজি বিজেপিৰ দিনত বিজেপিৰ শক্তিশালী নেতা হৈ আছে, সেইজন প্ৰাৰ্থীৰ বিৰুদ্ধে মই থিয় হৈছোঁ।
তাৰ পাছতো 1 মাহত 52,792 জন ৰাইজৰ সমৰ্থন মই লাভ কৰিছোঁ। গতিকে এক্সিট পলৰ অপিনিয়নটো আপুনি মোক লৈ যিটো তাচ্ছিল্য কৰিলে সেয়া ছেডিষ্টিক প্লেজাৰৰ বাদ দি একোৱেই নহয়। ৰাইজে মৰম দিছে, ভালপোৱা দিছে, খুব কম সময়তেই দিছে। মই ৰাজনীতিত একেবাৰেই নতুন, ৰাজনীতি শিকা নাই, শিকিবলৈ মোৰ বহুত বাকী আছে। এয়া প্ৰথমটো খোজহে। আমি ৰাইজৰ দল ৰাজনীতিত একেবাৰেই নতুন। এয়া আমাৰ আৰম্ভণিৰ খোজবোৰহে আমি দিবলৈ আৰম্ভ কৰিছোঁ আৰু অনাগত দিনত ভুল শুদ্ধৰ মাজেৰে আমি ৰাইজৰ মাজত গৈ ৰাইজৰ মনৰ কথাবোৰৰ বুজ লৈ বহু কথা শিকি যাম, বুজি যাম। আপোনালোক ৰাজনীতিত যথেষ্ট অভিজ্ঞ। শাসনত থকা দলৰ লগতেই থাকি সদায় শাসনত থাকি কাম কৰি যোৱাতেই অভিজ্ঞ। কংগ্ৰেছৰ দিনত কংগ্ৰেছ, বিজেপিৰ দিনত বিজেপি কৰি টকাৰে যিকোনো উপায়েৰে কিদৰে ৰাজনীতিৰ অংক, ভোটৰ অংক কৰিব লাগে, এইটোত আপোনাতকৈ সিদ্ধহস্ত মানুহ অসমৰ ৰাজনীতিত কোনো নাই। তথাপিতো আমি নতুন প্ৰজন্ম হিচাপে ৰাইজৰ পক্ষত থাকি আঞ্চলিকতাবাদ, জাতীয়তাবাদৰ কথা কৈ আমাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আপুনি জয়ী হৈ আমাক তাচ্ছিল্য নকৰাকৈ আচলতে ক্ষমতা দখল কৰিবলৈ আগবাঢ়োঁতেও দুটা কথা আমাক ইটিকিং নকৰাকৈ আপোনাৰ হোৱা নাই। মই নাভাবোঁ যে মই বহুত কিবা কৰিছোঁ। মই আজিৰ দিনটোত যিখিনি জনসমৰ্থন লাভ কৰিছোঁ সেয়া সম্ভৱ হৈছে মৰিয়নি সমষ্টিত থকা মোৰ ওপৰত বিশ্বাস ৰখা প্ৰতিগৰাকী ৰাইজৰ বাবে, মৰিয়নি সমষ্টিত থকা প্ৰতিটো বিৰোধী দলৰ প্ৰতিজন কৰ্মীৰ যথেষ্ট ত্যাগ, কষ্ট আৰু অৱদানৰ বাবে। গতিকে মোক তাচ্ছিল্য কৰি আপুনি কেৱল মোক ঠাট্টা কৰিছে এয়া নহয়, মোক সমৰ্থন কৰা মৰিয়নিৰ সেই ৰাইজসকলকো যেন আপুনি ক'ৰবাত তাচ্ছিল্য কৰিছে এনে লাগিল। আমাৰ খোজবোৰ নতুন খোজবোৰ ধৰক বৰক হ'ব পাৰে। নতুন খোজবোৰ দিওঁতে আমি বহুবাৰ পিছলিব পাৰোঁ, কিন্তু পিছলিলেও আমি খোপনি ধৰিম, আমি আগুৱাই যাম। এই আগুৱাই যাবৰ বাবে আমাক সুবিধাবাদৰ প্ৰশ্ৰয় ল'ব লগা হোৱা নাই। আমি সুবিধাবাদৰ পক্ষত অৱস্থান গ্ৰহণ কৰা নাই। আমি প্ৰত্যাহ্বানেৰে আৰম্ভ কৰিছোঁ। আমি সমাজৰ শোষিত বঞ্চিতসকলৰ কাষত থিয় হৈ সমস্যাৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছোঁ। শাসনত থকা নেতাৰ ভৰিত পৰি আমি আমাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব লগা হোৱা নাই। আমি বাট দীঘলীয়া বুলি জানো, কিন্তু তথাপিতো সেই দীঘলীয়া কণ্টকময় বাটেৰে আগবাঢ়ি যাবলৈ কষ্ট কৰি যাম বুলিয়ে আগবাঢ়ি ওলাই আহিছোঁ। আজিৰ দিনটোত আমি আৰম্ভণিহে কৰিছোঁ। অনাগত বহু সময় আমাৰ আছে। যিদৰে আপুনি 34% ভোট লাভ কৰি আজিৰ দিনটোত হেট্ৰিক কৰিছে, চেঞ্চুৰী মাৰিছে, সেইদৰে আমাৰ ওচৰতো দীঘলীয়া যাত্ৰা আছে। কিন্তু ক'ৰবাত আপুনি ইমান সমৰ্থন লাভ কৰাৰ পাছতো প্ৰথম দিনটোতেই এক্সিট পলৰ প্ৰসংগত আমি কৰা মন্তব্যক লৈ ঠাট্টা মাৰোঁতে এটাই কথা বুজিলোঁ যে জয়ী হোৱা প্ৰাৰ্থীগৰাকীক মৰিয়নি সমষ্টিত যিজন প্ৰাৰ্থী ইমান বছৰ জয়ী হ'ল, মৰিয়নি সমষ্টিৰ পৰা যিজন প্ৰাৰ্থী এইবাৰ জয়ী হ'ল, তেওঁৰ কথা কৈ তেওঁক শুভেচ্ছা দিয়াৰ পৰিৱৰ্তে আপুনি আমাৰ কথা কৈ আমাক ঠাট্টা মাৰিহে সুখ লাভ কৰিলে, ছেডিষ্টিক প্লেজাৰ লাভ কৰিলে। গতিকে ক'ৰবাত সেইখিনিতেই আমি জয়ী হৈছোঁ। সেইখিনিতেই আমি যে এটা প্ৰত্যাহ্বান আৰু আপোনাৰ মনত সংশয়ৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ, এইটো আমি বুজি পালোঁ। আপুনি প্ৰমাণ কৰি দিলে যে অনাগত দিনত আমি আপোনাৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছোঁ। গতিকে অনাগত দিনবোৰৰ বাবে আপোনাক শুভেচ্ছা জনাই কওঁ, বিধানসভাৰ ভিতৰত বিৰোধীৰ সংখ্যা কম হ'ব পাৰে। বিধানসভাৰ ভিতৰত থকা মানুহবোৰে আপোনাৰ বিৰুদ্ধে সকলোৱে মাত মাতিবলৈ সাহস নকৰিব পাৰে। আপুনি একপক্ষীয়ভাৱে শাসন চলাম বুলি ভাবিব পাৰে, কিন্তু আমি সাৰে আছোঁ, আমি সাৰে থাকিম। বিধানসভাৰ বাহিৰত আমি আপোনাৰ প্ৰতিটো পদক্ষেপক লক্ষ্য কৰিম। আপোনাৰ প্ৰতিটো পদক্ষেপক ভুল হ'লে, ৰাইজৰ বিপক্ষত গ'লে সমালোচনা কৰিম আৰু বিপক্ষ এতিয়াও সাৰে থাকিব। আমি ৰাইজৰ দলৰ প্ৰতিগৰাকী কৰ্মী, আমি ৰাইজৰ দলৰ প্ৰতিজন সতীৰ্থ যুঁজিবলৈ ওলাই আহিছোঁ আৰু আমি এই প্ৰত্যাহ্বান সৃষ্টি কৰি অনাগত দিনবোৰত যুঁজিম। গতিকে আপোনালৈ শুভেচ্ছা আৰু লগতে সাৱধানো, ৰাইজৰ বাবে কাম কৰি যাব। ক্ষমতাত আহিলোঁ বুলিয়েই অহংকাৰী আৰু মতলীয়া নহ'ব।
ৰাইজে চাই আছে, নতুন প্ৰজন্মই চাই আছে। ধন্যবাদ জনাইছোঁ।